মা কামাখ্যাৰ ফটো কিয় এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰিছে হিন্দু লোকসকলে কাৰণ জয়নুৰ আলীৰ ধাবাত দীৰ্ঘদিন ধৰি মা কামাখ্যাৰ ফটো লগতে গণেশৰ ফটো হিন্দু দেৱদেৱীৰ ফটো লগাই থোৱা হৈছিল যি বিষয়টো কেন্দ্ৰ কৰি পৌৰপতিয়ে পৌৰপতিয়ে অমৰেন্দ্ৰ লহকৰে বাৰে ধাবাখনৰ স্বত্বাধিকাৰী জয়নুৰ আলীক আহ্বান জনাইছিল যে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যেহেতু উপাস্য দেৱদেৱীৰ ফটো এনেদৰে হোটেল বা ধাবাত লগাই থলে হিন্দুৰ ধৰ্মীয়ৰ অনুভূতিত আঘাত পৰে গতিকে এনে কাম নকৰিবলৈ আৰু অতি শীঘ্ৰেই জয়নুৰ আলীৰ ধাবাখনৰ পৰা ফটো কেখন আতৰাবৰ বাবে আহ্বান জনাই থকা হৈছিল কিন্তু জয়নুৰ আলীয়ে সেই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল জয়নুৰ আলীক বাৰম্বাৰ আহ্বান কৰাৰ পাছতো সেই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে নিশাৰ ভাগত পৌৰপতি অমৰেন্দ্ৰ লহকৰে ধাবাখনত উপস্থিত হয় স্বত্বাধিকাৰী জয়নুৰ আলীক আহ্বান জনাই পুনৰ এবাৰ যাতে তেওঁলোকে ধাবাখনৰ পৰা হিন্দু দেৱদেৱীৰ যিমান ফটো লগাই থোৱা আছে সেই ধাবা পৰা ফটোসমূহ আঁতৰাই দিব লাগে কিন্তু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে জয়নুৰ আলী জপিয়াই পৰিল অমৰেন্দ্ৰ লহকৰৰ ওপৰত ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ ওপৰত জপিয়াই পৰিল উপৰ্যুপৰি প্ৰহাৰ কৰিল কেৱল পৌৰপতিজনক প্ৰহাৰ কৰাই নহয় কেইবাজনো লোকক আক্ৰমণ কৰে এক প্ৰকাৰে হত্যাৰ দৰে চেষ্টা কৰে বুলিও এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঘটনাক কেন্দ্ৰ কৰি নিশাই উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় আৰু আৰক্ষী থানাৰ সন্মুখত এইদৰে প্ৰতিবাদত বহে বজৰং দল লগতে কেইবাজনো লোক উলাই আহে ৰাজপথত তেওঁলোকে থানাৰ সন্মুখত প্ৰতিবাদত বহে আৰু জয় শ্ৰীৰাম ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো জয়নুৰ আলীৰ ধাবাত মা কামাখ্যাৰ ফটো লগোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি জয়নুৰ আলীৰ ধাবাত মা কামাখ্যাৰ ফটো কিয় এনেদৰে এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে হিন্দু দেৱদেৱীৰ ফটো ৰখাত বাধা দিয়াৰ বাবে অমৰেন্দ্ৰ লহকৰক আক্ৰমণ কৰা হল হিন্দুৰ দেৱদেৱীৰ ফটো লগাই ব্যৱসায় কৰিছে নেকি মুছলমান জয়নুৰ আলীৰ বিৰুদ্ধে বৰ্তমান পৌৰপতি অমৰেন্দ্ৰ লহকৰক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰঙিয়াৰ পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰক আক্ৰমণ কৰাক লৈ পৰিস্থিতি বৰ্তমানেও উত্তপ্ত হৈ আছে ৰুদ্ৰমণি ধাবাৰ স্বত্বাধিকাৰী জয়নুৰ আলীয়ে ধাবাত ৰাখিছিল হিন্দুৰ উপাস্য দেৱদেৱীৰ ফটো গণেশ ভগৱান গণেশ লগতে মা কামাখ্যাৰ ফটো ৰাখিছিল ধাবাত হিন্দু দেৱদেৱীৰ ফটো ৰখাত মুছলমান লোকজনক বাৰে ফটোসমূহ আঁতৰাবলৈ নিৰ্দেশ বা এক প্ৰকাৰে আহ্বান জনোৱা হৈছিল তাৰ পিছতো অমৰেন্দ্ৰ লহকৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা নাছিল অমৰেন্দ্ৰ লহকৰৰ সেই আহ্বানক অমান্য কৰি আহিছিল নিশা ঘৰলৈ উভতাৰ পথত পুনৰ ধাবাৰ মালিকক প্ৰত্যক্ষ কৰিছিল অমৰেন্দ্ৰ লহকৰে আৰু পুনৰ অমৰেন্দ্ৰ লহকৰে আহ্বান জনাইছিল স্বত্বাধিকাৰী ধাবাখনৰ স্বত্বাধিকাৰী জয়নুৰ আলী কিন্তু জয়নুৰ আলীয়ে সেই কথা নুশুনি পৌৰপতিজনৰ সৈতে থকা মানস বেজবৰুৱা অঞ্জন লগতে কেইবাজনো ব্যক্তি গুৰুতৰভাৱে আক্ৰমণ কৰে তাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে পৌৰপতিজনক ঘটনা কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে এই ঘটনাৰ উচিত তদন্ত বিচাৰি বজৰং দলৰ লগতে শ লোকে নিশাই প্ৰতিবাদ সাব্যস্ত কৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৰুদ্ৰমণি ধাবাৰ নাম সলনি কৰাৰো দাবী জনালে প্ৰতিবাদকাৰীসকলে যিখন ধাবাৰ সন্দৰ্ভত এই বৰ্তমান গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেই ধাবাখনৰ নাম ৰখা হৈছে ৰুদ্ৰমণি ধাবা আৰু বৰ্তমান ধাবাখনৰ নাম ৰুদ্ৰমণিৰ ঠাইত বেলেগ অন্য নাম দিব লাগিব ৰুদ্ৰমণিৰ নাম ধাবাখনৰ দিব নোৱাৰিব বুলি বৰ্তমান প্ৰতিবাদকাৰীসকলে দাবী জনোৱা পৰিলক্ষিত হৈছে জয়নুৰ আলীয়ে বাৰে হিন্দু লোকসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা নাছিল নিশাৰ ভাগতে এই উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এয়া নিশাৰ দৃশ্যাংশ অমৰেন্দ্ৰ লহকৰক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ পাছতেই এই পৰিৱেশৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাৰ বিৱৰণ অনুসৰি ইতিমধ্যে আমি আপোনালোকক জনাইছো পৌৰপতি অমৰেন্দ্ৰ লহকৰে জয়নুৰক নিজৰ ধাবাখনত মা কামাখ্যাৰ ফটো নাৰাখিবলৈ বাৰম্বাৰ জনাই আহিছিল আহ্বান জনাই আহিছিল মুছলমান সম্প্ৰদায়ৰ লোকৰ দ্বাৰা চলা এখন ধাবাত হিন্দু লোকৰ উপাস্য দেৱদেৱীৰ ফটো এইদৰে উলমাই ৰখাৰ ফলত ধৰ্মীয় চেতনাত আঘাত হোৱা বুলি দাবী কৰি আহিছিল পৌৰপতি অমৰেন্দ্ৰই কিন্তু ইয়াৰ পাছতো ধাবাখনৰ পৰা আঁতৰোৱা হোৱা নাছিল মা কামাখ্যাৰ ফটো সোমবাৰে নিশা ঘৰলৈ উভতাৰ পথত ধাবাৰ মালিক জয়নুৰ আলীক প্ৰত্যক্ষ কৰি ধাবাখনৰ ভিতৰলৈ গৈ পুনৰ হিন্দুৰ দেৱদেৱীৰ ফটো আঁতৰাবলৈ আহ্বান জনাইছিল অমৰেন্দ্ৰ লহকৰে কিন্তু পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ কথাৰ প্ৰতি সঁহাৰি জনোৱাটো দূৰৰে কথা ওলোটাই অমৰেন্দ্ৰৰ ওপৰত জপিয়াই পৰে উপৰ্যুপৰি
কৰি আক্ৰমণ কৰে হত্যাৰ দৰে চেষ্টা কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৌৰপতিৰ সৈতে থকা তেওঁৰ বন্ধু মানস বেজবৰুৱা অঞ্জন ভূঞা পংকজ কলিতা নামৰ সেই ব্যক্তিকেইজনকো গুৰুতৰভাৱে আক্ৰমণ কৰিছে আৰু গুৰুতৰভাৱে আহত হৈছে এই ভয়ংকৰ ঘটনাত মানস বেজবৰুৱা অঞ্জন ভূঞা পংকজ কলিতা আৰু পৌৰপতি অমৰেন্দ্ৰ লহকৰ নিশাই এই ধৰণৰ এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আপোনালোকে দেখিছে দৃশ্যাংশ এয়া বৰষুণ দি আছে বৰষুণ অব্যাহত আৰু প্ৰতিকূল বতৰকো নেওচি নিশাৰ ভাগতে এনেদৰে প্ৰতিবাদত বহে বজৰং দল লগতে কেইবাজনো স্থানীয় লোক পৌৰপতিজনৰ শুভাকাংক্ষী ওলাই আহে প্ৰতিবাদ সাব্যস্ত কৰে বৰ্তমান চিকিৎসাধীন অৱস্থাত থাকিবলগীয়া হৈছে পৌৰপতি অমৰেন্দ্ৰ লহকৰ সামান্য কথাতে পৌৰপতিজনক উপৰ্যুপৰি প্ৰহাৰ কৰে জয়নুৰ আলীয়ে আৰু এই সমগ্ৰ ঘটনাৰে জড়িত অৰ্থাৎ এই আক্ৰমণৰ ঘটনাৰে জড়িতৰ অভিযোগত এই পৰ্যন্ত তিনিজনক আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে আৰু বৰ্তমানে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু ঘটনাৰ কিছু সময়ৰ পাছতে নিশাই ঘটনাস্থলীত যেহেতু আৰক্ষী উপস্থিত হয় আৰক্ষীয়ে উদ্ধাৰ কৰে পৌৰপতি অমৰেন্দ্ৰ লহকৰক আৰু লগতে ঘটনাস্থলীৰ পৰা এই অভিযোগত কেইবাজনো লোকক আটক কৰি লৈ যায় তাৰ পাছত প্ৰতিবাদ যদিও বন্ধ হয় কিন্তু প্ৰতিবাদকাৰীসকলৰ কেইবাটাও দাবী ধাবাৰ নাম সলনি কৰিব লাগিব আৰু তেওঁলোকে অভিযোগ কৰিছে যে এনেদৰে হিন্দুৰ দেৱ দেৱীৰ ফটো লগাই একাংশ মুছলমান লোকে ব্যৱসায় কৰি আছে আমি পুনে পুনে আপোনালোকক মন্তব্য শুনাবলৈ চেষ্টা কৰিম আমাৰ যিজন চেয়াৰমেন লগৰ মানুহৰ লগত তেওঁ যেতিয়া অফিচৰ পৰা ওলাই গৈছিল অফিচৰ পৰা ওলাই যোৱাৰ পিছত ৰুদ্ৰমণি ধাবাৰ পৰা কিবা এটা বস্তু লৈ যাম বুলি ঘৰত ভাবিছিল ভাবোঁতে তাতে সোমাওঁতে কামাখ্যা মাৰ ফটোখন দেখা পাই কিনে ক'লে বোলে মাৰ ফটোখন তোমালোকে কিয় ৰাখিছা ইয়াত কাৰণ তেওঁলোকে নামটো ৰাখিছে ৰুদ্ৰমণি ধাবা কিন্তু তেওঁলোক অলপ আমাৰ ধৰক হেৰি মুছলমান বেলেগ সম্প্ৰদায়ৰ মানুহ তাৰপিছত যেতিয়া তেওঁলোক কোৱাৰ লগে লগে তেওঁলোকৰ যিজন মালিক পক্ষৰ দাদাকজন আৰু ভায়েকজনে সন্ধাক লগ এটাক কৰিছে এটাক কৰাৰ পিছত লগ আমাৰ ইয়াৰ পৰা দুজন গৈছিল অঞ্জন আৰু মানস যাই কিনে কথাটো গম পোৱাৰ পিছত সিহঁতকো লগ এটাক কৰিছে এটাক কৰি কিনে ধন্দাৰ অৱস্থা মোটামুটি ধৰক হত্যাৰ চেষ্টা কৰাৰ দৰে হয় কাৰণ কিয় ধন্দাৰ এইখিনিত দাঁৰ বা চুৰিৰ আঘাত আছে পিঠিত আঘাত আছে মাথাত আঘাত আছে মানসৰো কিবা ক্ষতি হৈছে অঞ্জন ভূঞাৰ ভৰিখন ভাঙি মোটামুটি ভৰিখন অলপ ভাঙি যোৱাৰ দৰে হৈছে এতিয়া কি বিচাৰিছে আপোনালোকে এতিয়া আমাক ন্যায়টো লাগে এতিয়া বিচৰা বুলি এতিয়া বিচৰা বুলি কথাটো হ'ল প্ৰথম কথা ৰুদ্ৰমণি ধাবাৰ নামটো চেঞ্জ হ'ব লাগিব কাৰণ আমাৰ ভগৱানৰ নাম লৈ বেপাৰ কৰি আছে কামাখ্যা মাৰ ফটো আছে যে গণেশ প্ৰভুৰ নামৰ ফটো আছে তেনেকৈ নহ'ব নহয় সেইখিনি কথা কোৱাটো অপৰাধ নহয় ন কেতিয়াও ৰঙিয়া টাউনত যদি এজন চেয়াৰমেনক যদি সিহঁতৰ যদি হত্যাৰ যদি চেষ্টা কৰিব পাৰে সাধাৰণ নাগৰিক গল কাটি দিব সদায় এতিয়া কি বিচাৰে মানে এটাই কথা সিহঁতে উচিত শাস্তি পাব লাগে আৰু সেই প্ৰশাসন সিহঁতক কৰায়ত্ব কৰিব লাগে যদি সিহঁতক যদি আজি ৰাতিৰ ভিতৰত যদি কৰায়ত্ব নকৰে তেনেহ'লে আমি অহাকালিলৈ জংগী আন্দোলন কৰিম এতিয়া কি কাৰ্যসূচী লৈছে এতিয়া বৰ্তমান আমাৰ কাৰ্যসূচী যেতিয়ালৈকে সিহঁতে নাই তেতিয়ালৈকে আমি ৰঙিয়া থানাৰ সন্মুখত ধৰ্ণা দি থাকিম আৰু টায়াৰ জ্বলাই ৰাস্তা বন্ধ হ'ব পথ অৱৰোধ কৰি থাকিম পাই কিনে ক'লে বোলে মাৰ ফটোখন তোমালোকে কিয় ৰাখিছা ইয়াত কাৰণ তেওঁলোকে নামটো ৰাখিছে ৰুদ্ৰমণি ধাবা কিন্তু তেওঁলোক আমাৰ যিজন চেয়াৰমেন লগৰ মানুহৰ লগত তেওঁ যেতিয়া অফিচৰ পৰা ওলাই গৈছিল অফিচৰ পৰা ওলাই যোৱাৰ পিছত ৰুদ্ৰমণি ধাবাৰ পৰা কিবা এটা বস্তু লৈ যাম বুলি ঘৰত ভাবিছিল ভাবোঁতে তাতে সোমাওঁতে কামাখ্যা মাৰ ফটোখন দেখা পাই কিনে ক'লে বোলে মাৰ ফটোখন তোমালোকে কিয় ৰাখিছা ইয়াত কাৰণ তেওঁলোকে নামটো ৰাখিছে ৰুদ্ৰমণি ধাবা কিন্তু তেওঁলোক অলপ আমাৰ ধৰক হেৰি মুছলমান বেলেগ সম্প্ৰদায়ৰ মানুহ তাৰপিছত যেতিয়া তেওঁলোক কোৱাৰ লগে লগে তেওঁলোকৰ যিজন মালিক পক্ষৰ দাদাকজন আৰু ভায়েকজনে সন্ধাক লগ এটাক কৰিছে এটাক কৰাৰ পিছত লগ আমাৰ ইয়াৰ পৰা দুজন গৈছিল অঞ্জন আৰু মানস যাই কিনে কথাটো গম পোৱাৰ পিছত সিহঁতকো লগ এটাক কৰিছে এটাক কৰি কিনে ধন্দাৰ অৱস্থা মোটামুটি ধৰক হত্যাৰ চেষ্টা কৰাৰ দৰে হয় কাৰণ কিয় ধন্দাৰ এইখিনিত দাঁৰ বা চুৰিৰ আঘাত আছে পিঠিত আঘাত আছে মাথাত আঘাত আছে মানসৰো কিবা ক্ষতি হৈছে
অঞ্জন ভূঞাৰ ভৰিখন ভাঙি মোটামুটি ভৰিখন অলপ ভাঙি যোৱাৰ দৰে হৈছে। এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া আমাক ন্যায়টো লাগে। এতিয়া বিচৰা বুলি বিচৰা বুলি কথাটো হ'ল প্ৰথম কথা ৰুদ্ৰমণি ধাবাৰ নামটো চেঞ্জ হ'ব লাগিব। কাৰণ আমাৰ ভগৱানৰ নাম লৈ বেপাৰ কৰি আছে। কামাখ্যা মাৰ ফটো আছে, যে গণেশ প্ৰভুৰ নাম ফটো আছে, তেনেকৈ নহ'ব নহয়। সেইখিনি কথা কোৱাটো অপৰাধ নহয় ন কেতিয়াও। ৰঙিয়া টাউনত যদি এজন চেয়াৰমেনক যদি সিহঁতৰ যদি হত্যাৰ যদি চেষ্টা কৰিব পাৰে, সাধাৰণ নাগৰিক গল কাটি দিব সদায়। এতিয়া কি বিচাৰে? এতিয়া কি বিচাৰে মানে এটাই কথা, সিহঁতে উচিত শাস্তি পাব লাগে আৰু সেই প্ৰশাসন সিহঁতক কৰায়ত্ব কৰিব লাগে। কি কৰিছে? যদি সিহঁতক যদি আজি ৰাতিৰ ভিতৰত যদি কৰায়ত্ব নকৰে, তেনেহ'লে আমি অহাকালিলৈ জংগী আন্দোলন কৰিম। এতিয়া কি কাৰ্যসূচী লৈছে? এতিয়া বৰ্তমান আমাৰ কাৰ্যসূচী যেতিয়ালৈকে সিহঁতে নাহে তেতিয়ালৈকে আমি ৰঙিয়া থানাৰ সন্মুখত ধৰ্ণা দি থাকিম আৰু টায়াৰ জ্বলাই ৰাস্তা বন্ধ হ'ব। পথ অৱৰোধ কৰি থাকিম। আমাৰ যিজন চেয়াৰমেন লগৰ মানুহৰ লগৰ, তেওঁ যেতিয়া অফিচৰ পৰা ওলাই গৈছিল, অফিচৰ পৰা ওলাই যোৱাৰ পিছত ৰুদ্ৰমণি ধাবাৰ পৰা কিবা এটা বস্তু লৈ যাম বুলি ঘৰত ভাবিছিল। ভাবোতে তাতে সোমাওঁতে কামাখ্যা মাৰ ফটোখন দেখা পাই কিনে ক'লে বোলে মাৰ ফটোখন তোমালোকে কিয় ৰাখিছা ইয়াত? কাৰণ তেওঁলোকে নামটো ৰাখিছে ৰুদ্ৰমণি ধাবা, কিন্তু তেওঁলোক অলপ আমাৰ ধৰক হেৰি মুছলমান সম্প্ৰদায়, বেলেগ সম্প্ৰদায়ৰ মানুহ। তাৰপিছত যেতিয়া তেওঁলোক কোৱাৰ লগে লগে তেওঁলোকৰ যিজন মালিক পক্ষৰ দাদাকজন আৰু ভায়েকজনে সন্ধাক লগ এটাক কৰিছে। এটাক কৰাৰ পিছত লগ আমাৰ ইয়াৰ পৰা দুজন গৈছিল, অঞ্জন আৰু মানস, যাই কিনে কথাটো গম পোৱাৰ পিছত সিহঁতকো লগ এটাক কৰিছে। এটাক কৰি কিনে ধন্দাৰ অৱস্থা মোটামুটি ধৰক হত্যাৰ চেষ্টা কৰাৰ দৰে হয়। কাৰণ কিয় ধন্দাৰ এইখিনিত দাঁৰ বা চুৰিৰ আঘাত আছে, পিঠিত আঘাত আছে, মাথাত আঘাত আছে, মানসৰো কিবা ক্ষতি হৈছে। অঞ্জন ভূঞাৰ ভৰিখন ভাঙি মোটামুটি ভৰিখন অলপ ভাঙি যোৱাৰ দৰে হৈছে। এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া আমাক